Good evening, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। তো আজি মই SSC 2025 এছামিছ MIL যিটো আজি এক্সাম হৈ গৈছে এইটোৰ চমু কুৱেশ্যনৰ এনচাৰ আৰু ব্যাকৰণ বিভাগটো লৈ আহিছোঁ যে তোমালোকে ভালদৰে মন কৰিবা। তো গ্ৰুপ এৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। পিছত আছে যে খ নম্বৰটো কিহে অসমীয়া জাতিক অধিক খটখটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছে যে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটি লেখক কোন? ডক্টৰ প্ৰণয় দত্ত। অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰ প্ৰদেশত আছিল। তাৰপিছত পল কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত পঢ়ে। লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? অন্বেষণৰ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে যে তোমাৰ পাঠ্যপুথিৰ বৰগীতটো কোনে ৰচনা কৰে? শ্ৰী শ্ৰী মাধৱদেৱে। আজান ফকীৰৰ আচল নাম কি আছিল? আজান ফকীৰৰ আচল নাম আছিল হযৰত শাহ মিৰাণ। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো আছে যে প্ৰশস্তিৰ অৰ্থ কি? আৰাধনা কৰা। তাৰপিছত অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? হাঁহ, কণী আৰু চাউলেৰে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো আছে যে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? কবিয়ে 25 বছৰৰ আগতে লগ পাইছিল মানুহজনক লগত। তাৰপিছত ব্যাকৰণ বিভাগটো আছে যে তলৰ যিকোনো এটা ব্যাস বাক্য সমাসৰ নাম লিখা। ৰাম লক্ষণ কি হ'ব? ৰাম লক্ষণ দ্বন্দ্ব সমাস। নৱৰত্ন হ'ব নৈতি ৰত্নৰ সমাহাৰ। সমাহাৰ দ্বিগু সমাস হ'ব। হাঁহিমুখ হৈছে হাঁহি ও মুখ বা হাঁহি আৰু মুখ দ্বন্দ্ব সমাস। তলৰ যিকোনো এটা শব্দৰ সন্ধি সাংঘাতিক উচ্চাৰণ উচ্চযোগ আচৰণ হ'ব উচ্চাৰণ। এইটো তোমালোকে ঠিক কৰি ল'বা। আচৰণ হ'ব উচ্চযোগ আচৰণ হ'ব। তাৰপিছত নাবিক হ'ব নহযোগ, কাবিক নাবিক, মহোদয় হ'ব মহাযোগ উদয়। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো আছে যে তলত দিয়া বাক্যটি সৰল বাক্যলৈ লৈ পৰিৱৰ্তন কৰা। পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে। সেইটো হ'ব এনচাৰটো হ'ব যে পৃথিৱী ঘূৰণীয়া বোলে সকলোৱে জানে। 10 নম্বৰ কুৱেশ্যনটো আছে যে তলত যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। ৰাৱণ কি হ'ব? ৰৰ পিছত দন্ত্য না হৈ মূৰ্ধন্য হয়। তাৰপিছত কাৰণ হ'ব ৰৰ পিছত দন্ত্য না হৈ মূৰ্ধন্য হয়। দুষ্ট হ'ব দুৰস্বকাৰৰ পিছত তৰ লগত মূৰ্ধন্য হয়। তাৰপিছত নম্বৰ কুৱেশ্যনটো আছে যে শিক্ষকে ক'লে কমা দি কোটেশ্যন ষ্টাৰ্ট অংক কেইটা ঘৰত কৰি আনিবা। দাঢ়ি দি কোটেশ্যন ক্লোজ হ'ব এইটো। তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰা। ফাৰ্ষ্টটো আছে যে ডলাৰ বগৰী। এইটো হ'ব এনে ঘূৰি ফুৰা সি এটা ডলাৰ বগৰী। তাৰপিছত ভাতঘৰ, এইটোৰ অৰ্থ হৈছে যে অতি আপোন ঘৰ। এইটো বাক্য ৰচনা হ'ব তেওঁলোকৰ ঘৰখন যেনে ভাতঘৰ। তাৰপিছত আছে মোৰে কপালে হাত দিয়া। এইটো হ'ব বৰ দুখ পোৱা ৰমেনৰ এনেকুৱা অৱস্থা হ'ল যে তাক দেখি মনে হয় যে এইটো মোৰে কপালে হাত দিয়া অৱস্থা হৈছে। তাৰপিছত তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আদৰ হ'ব অনাদৰ, উচিত হ'ব অনুচিত, চিনাকি হ'ব অচিনাকি। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা কি লিখিবা তোমালোকে? যাৰ সৰুতে মাক বাপেক মৰিছে এইটো হ'ব অনাথ। সি সদায় ঘূৰি ফুৰে যাযাবৰ হ'ব। যি কথাৰ অৰ্থ নাই অনৰ্থক হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে যে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। নাৱৰীয়া হ'ব নাওযোগ অৰীয়া, ফুলনি হ'ব ফুলযোগ অনি, ৰান্ধনী হ'ব ৰান্ধযোগ অনি ৰান্ধনী। তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। এইটো হ'ব এন্ধাৰ হ'ব অন্ধকাৰ, তনয় হ'ব পুত্ৰ, হামী হ'ব পতি। তাৰপিছত গ্ৰুপ বিৰ কুৱেশ্যনটো আছে যে নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিৰ ভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি আছিল। তাৰপিছত আছে অতি চমু উত্তৰ লিখা। অসমীয়া কোনজন সাহিত্যিক অসম কেশৰী আখ্যা দিয়া হৈছে? কি হ'ব? অম্বিকাগিৰি ৰায়চৌধুৰীক। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো আছে যে তলৰ বাক্যটো শুদ্ধকৈ লিখা। তোমাৰ দেউতা ঘৰত আছেনে? এইটো হ'ব কি? তোমাৰ দেউতাৰা ঘৰত আছেনে? পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখাই হ'ব পৰাস্ত।
খালী ঠাইত উপযুক্ত অনুসৰ্গ হোৱা কি হ'ব তুমি চোন স্কুললৈ নগ'লা এইটো হ'ব তলত দিয়া যিকোনো এটা সমাৰ্থ শব্দ লিখা মিত্ৰ হ'ব বন্ধু কন্যা হ'ব পুত্ৰী তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা কি হ'ব অসম্ভৱ হ'ব তেওঁলোকক ৰজনী হ'ব ৰাতি তাৰপিছত কুৱেশ্যনটো আছে যে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা এইটো কি হ'ব সদেশ বিদেশ সুবিধা হ'ব অসুবিধা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা এইটো কি হ'ব ল'ৰা হ'ব ছোৱালী দেউতা হ'ব মা 29 নম্বৰ কুৱেশ্যনটো আছে যে তলত দিয়া যিকোনো দুটা ছন্দৰ উত্তৰ লিখি উদাহৰণ দিয়া কুসুম মালা এইটো কি লিখিবা তোমালোকে যে কুসুম মালাৰ 4টা চৰণ আৰু প্ৰতি চৰণত 6টাকৈ আখৰ আৰু চৰণবোৰ মিলি অন্তস্থ কেৱল জ্যোতি পৰে এইটোৰ এটা উদাহৰণ হৈছে যে নম নাৰায়ণ সংসাৰ তাৰণ ভকতৰ তাৰণ তোমাৰ চকা ডাইৰেক্ট কোটেশ্যন কমপ্লিট তাৰপিছত লেচাৰী এইবিলাক যদি তোমালোকক লাগে যদি তেনেহ'লে কমেণ্ট কৰি জনাবা এইবিলাক মই ইয়াত দিয়া নাই ইয়াতে যদি লাগে লেচাৰীটো তোমালোকে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল